আপোনালোকলৈ এটাই অনুৰোধ, প্ৰভু ভগৱন্তৰ যি মনোমোহা ৰূপ ইয়াত বৰ্ণনা কৰা হৈছে, যি মুহূৰ্ততে প্ৰাৰ্থনা নকৰক, যেতিয়াই ঈশ্বৰৰ সাধনা নকৰক, এই ৰূপ কিন্তু আপোনালোকৰ সন্মুখত আপোনালোকে দিব্য দৃষ্টি বুলি কয়। ধৃতৰাষ্ট্ৰই কুৰু ৰাজসভাত বহি আছিল হস্তিনাপুৰত। যুদ্ধ হৈছিল কুৰুক্ষেত্ৰত, যথেষ্ট দূৰ পবিত্ৰ স্থান ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত যুদ্ধ হৈ আছে। আৰু তাত হৈ থকা সমস্ত ঘটনা কোনে দেখা পাই আছিল? সঞ্জয় দেখা পাই আছিল, বৰ্ণনা কৰি আছে। সেই যে সঞ্জয় দেখা পালে ইমান দূৰত, এইটো দিব্য দৃষ্টি। আপুনি দিব্য দৃষ্টিৰে ভগৱানৰ ৰূপ ধাৰণ, ৰূপ চিন্তন কৰিবলৈ আৰম্ভ কৰক। কৈছে যে ৰাতিপুৱা অতি সুমধুৰ সেই সুন্দৰ ক্ষণত প্ৰভু ভগৱন্তই উজ্জ্বল ৰূপত জিলমিল কৰি কণ্ঠত কৌস্তভ মণি সহ থিয় হৈ আছে। লগতে উল্লেখ কৰিছে তেওঁ যিটো শিৱৎস ভিগুমণিৰ ভৰিৰ খোজ জিলিকি আছে। লক্ষ্মী তেওঁৰ হৃদয়ৰ বক্ষস্থলতে আছে। সোণাৰ ভূমিকি যিনি প্ৰকাশন্ততে লক্ষ্মী কাঞ্চন দৰ্পণ যেন চাৰু। কাট আউট বুজি পায়নে? কাট আউট, কিবা এটা মানুহ এজনৰ ছবি এটা কাট আউট কৰি থৈ দিয়ে, ঠিক কাট আউটৰ নিচিনা লক্ষ্মী দেৱী প্ৰভু ভগৱন্তৰ বক্ষস্থলতে আছে, লিখাই আছে শাস্ত্ৰত। সেইকাৰণে সুকীয়াকে লক্ষ্মী দেৱীক পূজা নকৰিলেও প্ৰভু ভগৱন্তক কৰিলেই হয়। যিহেতু বহুতৰে এটা ধাৰণা থাকে প্ৰভু ভগৱন্তৰ লগত, তথাপি কিন্তু শাস্ত্ৰই যিহেতু এক দেউৰ এক সেও কথা কৈছে, আপোনালোকে জানি লোৱাটো ভাল। অতি সুন্দৰভাৱে প্ৰভু ভগৱন্তৰ মনোমোহা ৰূপ যি বৰ্ণনা কৰিছে গুৰুজনাই দেৱতাসকলৰ আগত। কিহৰ কাৰণে উদ্ভৱ হ'ল, আবিৰ্ভাৱ হ'ল? দেৱতাসকলৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ কৃষ্ণই দৰ্শন দি আছে। আৰু ভকতৰ এইটোৱে আৰাধ্য বস্তু। ভগৱান কৃষ্ণক লগ পোৱাৰ বাহিৰে বেলেগ কিবা কাম আছেনে? আৰু আমিতো চেষ্টাটো সেইটোৱে কৰি আছো। লগ পোৱাৰ পিছত কি কৰিব? পোৱাৰ পিছত কি কৰিব? আমি চিন্তা কৰক। যে ভক্তৰ ধ্ৰুৱই সমস্যাত পৰিছিল, লগটো পাই গ'ল 6 মাহত। আচলতে লগ পোৱাৰ পিছত তেওঁ বৈকুণ্ঠই যাব লাগে, কিন্তু তথাপিও তেওঁ যিহেতু মনত এটা ইচ্ছা আছিল ৰাজসিংহাসনত বহিবলৈ, সেইকাৰণেতো আৰাধনা কৰিছিলগৈ। সেইখিনি তেওঁ মনৰ ইচ্ছাখিনি পূৰ কৰাবলৈ আকৌ তেওঁ কিমান বছৰ, ৩৬,০০০ বছৰ আছিল, যত দূৰ ৩৬,০০০ বছৰ ৰাজত্ব কৰিছিল। যা নহওক, প্ৰত্যেকজন ভকতৰ মূল বস্তু হৈছে ভগৱানৰ গুণ নাম কীৰ্তন, আৰু তেওঁক দৰ্শন কৰিবলৈ যদি এবাৰমান পৰা যায়। মোৰ বোধেৰে তেওঁক দৰ্শন কৰাতকৈ তেওঁ অন্তৰ্যামী হিচাপে আমাক সহায় কৰি থকাটোত বেছি মাদকতা আছে। বুজিব পাৰিছেনে? কৰবাত কৃষ্ণই কৈছিল, কোনোবা এজনক, মই পাহৰিছো, যে সদায় মোক যদি অনবৰত লগালগি হৈ থকা যায়, মোক মানুহে অৱহেলা কৰিব কাৰণে মই নিৰাকাৰ ভাৱে আছো। কিন্তু আপুনি সঁচা ভকত হলে আপোনাৰ পদে 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 আপুনি ভগৱানৰ উপস্থিতি অনুভৱ কৰিব। সেইটো মই আজি বহাই কোৱা নাই, মোৰ জীৱনত তেনেকুৱা বহুত অভিজ্ঞতা। এনেকুৱা হয় যেন মই কাম এটা কৰি গৈছে, ভুল হৈ আছে, তেওঁ সন্মুখত থাকি কৈছে এইটো নহয়, এইটোহে তুমি কৰা, অলেখবাৰ। আৰু সেইকাৰণে মোৰ বিশ্বাসটো খুব দৃঢ়, আৰু এই কাৰণে মোৰ দৃঢ়তাটো বাঢ়ি গ'ল। তাতে মই অনন্য শৰণ, এক শৰণলৈ গুচি গ'ল। তেওঁৰ বাহিৰে একোৱে ভাবিব নোৱাৰো। দুঃচিন্তাক মই ঠাই নিদিওঁ। ৰাতি সাৰ পাইছো, চকুত টোপনিয়ে থাকে, এবাৰ উঠি লৈ তেওঁক স্মৰণ, যেটাই নাবাজক, 12টাতে বাজক, 1টাতে হওক, 2টাতে হওক, যেটাতে সাৰ নাপাওঁ, ২৪ অৱতাৰ 4টাৰ নামাতালৈকে মই টোপনিত যাবলৈ যত্ন নকৰো। গুণমালা এটা পাৰ্ট নোগোৱালৈকে মই টোপনি নাযাওঁৱে। সেইটো মানে মই শপতে খাই লৈছো। মানৱ জীৱনে সেইখিনি মই ইমান ভাল লাগে, ২৪ 2-3টা যোৱালৈকে মোৰ টোপনি আহি গ'ল, কিন্তু এৰি নিদিওঁ। গম পাইছেনে? মই কিয় বাৰম্বাৰ কৈ আছো, আপোনালোকে অভ্যাসটো কৰক। বোলে এটা আছে মোৰ প্ৰথমতো, তাকে আৰম্ভ কৰক। দিয়কচোন 2বাৰ 3বাৰ। যদি এটাহে আছে, আপুনি প্ৰথমে ওপৰৰ পৰা গাব,
এবাৰ তলৰ পৰা গাব মই আৰু এটা পদ্ধতি কৰোঁ কণ্ঠস্থ ৰাখিবলৈ কি জানেনে আটাইতকৈ বেছি ভাল লাগে ভাগৱত তাৎপৰ্য কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত ধুনীয়াকৈ সত্যযুগে প্ৰথমতে এনেকৈ এনেকৈ গৈ থাকোঁ আৰু শেষলৈকে নিৰন্তৰে বোলে ৰাম ৰাম এবাৰ তলৰ পৰা ওপৰলৈ উঠিব কাৰণ ভগৱানৰ ৰূপটো কেনেকৈ চিন্তা কৰিব দিছে চৰণৰ পৰা মস্তকলৈ মস্তকৰ পৰা চৰণলৈ আপুনি কিবা এটা পদ মুখস্থ কৰিছে 10 লাইন আছে 5 লাইন আছে যিয়ে নাথাকক ওপৰৰ পৰা আপুনি কণ্ঠস্থ কৰি গৈ আছে আৰু নাই যেতিয়া টোপনি আহা নাই এইবাৰ আপুনি ওলটাকে যাওক এইটো মই ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মানে প্ৰয়োগ কৰিছিলোঁ প্ৰথম দ্বিতীয় শ্ৰেণীত যেতিয়া আমি নেওতাবোৰ পঢ়াওঁ ওলটাকে যেতিয়া কাউণ্টিং কৰিব দিওঁ সিহঁতৰ পাৰ্মানেণ্ট হৈ যায় আপুনি মুখস্থ কৰি থৈছে পদ এফাকি 2 দিনমানৰ পিছত পাহৰি যাবগৈ মলমি যাবগৈ কিন্তু যেতিয়া তাক ইফালৰ পৰা গাব সিফালেও পৰা গাব সি আৰু কেতিয়াও এৰি নাযায় জগতৰ নিস্তাৰ হেতু কৰিলা গৰুড় কেতু বিদিত হৰি নাম আয়ু যায় আলে জালে কেতিখনে ধৰে কালে নিৰন্তৰে ডাকি বোলা ৰাম ৰাম এইটো এয়া আমাৰ যিটো ভাগৱত তাৎপৰ্য প্ৰথম কীৰ্তনটোৰ শেষৰ ভাগে লাহে লাহে আহি থাকিব লাগিব এইখিনি সময়ত বেলেগ কথা কৈ আছো কাৰণে স্মৰণলৈ সম্পূৰ্ণ আনিব পৰা নাই যেতিয়া নিৰিবিলি অৱস্থাত থাকো এইবিলাকৰ লগতে খেলা কৰি তাৰ সেইটো ভগৱানৰ লগতে খেলা সেই পদখিনিৰ লগত খেলা কৰি মই যিটো আনন্দ পাওঁ সাক্ষাৎ ভগৱান একেলগত থাকিলেও সেইখিনি আনন্দ নাপাওঁ কাৰণ দেখা পাই থাকোঁতে অৱহেলা হ'ব নহয় গম পাইছে আৰু জানো আপোনালোকক কেৱল কৌশলবোৰ শিকাই আছে কি পদ্ধতিত আপুনি মুখ্য লাভ কৰিব মানে মুখ্য বোলা বস্তুটো আফটাৰ ডেথ মৃত্যুৰ পিছত ভগৱানৰ ওচৰলৈ যিটো মুখ্য কাৰণ হয় কিন্তু এই পৃথিৱীতে মুখ্য কাৰণ লাভ কৰিব পাৰি উল্লেখ কৰিছে কৃষ্ণই উদ্ধৱৰ আগত সমস্ত বিষ্ণুময় দেখে যিটো সমস্ত জগত জীৱন্তে মুক্ত হয় অচিৰে কালত যেতিয়া সমস্ত জগতক বিষ্ণুময় দেখিব আপুনি এই পৃথিৱীতে মুক্ত হৈ আছে সেই মুক্তিত নিষ্পৃহজনহে ভক্তিৰ আনন্দটো বেছিকে ল'ব পাৰে আৰু ইয়াত বাৰম্বাৰ যে ভাগৱতৰ বহুত ঠাইত প্ৰভু ভগৱন্তৰ ৰূপৰ বৰ্ণনাৰে ভৰি আছে যে অধ্যয়ন কৰিছে জানে প্ৰথমবাৰ যেতিয়া মই অধ্যয়ন কৰিছিলোঁ ইমানবোৰ ভগৱানৰ ৰূপ কিয় দি ভাগে ভাগে দিছে মুচুকুন্দই লগ পাওঁতে কেনেকুৱা দেখিলে দৈৱকীয়ে দেখোঁতে কি ৰূপত দেখিলে ভৰত ৰজাই কি ৰূপত দেখিছিল জড় ভৰতে কেনেকে ভাগে ভাগে আছে সেইবোৰ অধ্যয়ন কৰি যাওঁতে আপোনাৰ ভাগতো এটা পৰি যাব সেইকাৰণে দিয়া আছে এতিয়া দেৱতাসকলৰ আগত বৰ্ণনা কৰি আছে আহক অতি সুন্দৰভাৱে সেই ৰূপৰ বৰ্ণনাটো দিয়াৰ পিছত তেওঁ লাহে লাহে কথা কোৱা আৰম্ভ কৰিব ইয়াতে লিখিছে তেওঁৰ যিটো অলকা পান্তি প্ৰভু ভগৱন্তৰ কেঁকুৰা কেঁকুৰি চুলিবোৰ সোণত সুৱগা হৈ আছে দেখিবলৈ মনোহৰ হৈ আছে পীতবস্ত্ৰৰ লগত তাৰ লগতে অলকা পান্তি অৰ্থাৎ তিলকটোতো ধুনীয়া লগাইছে কেঁকুৰা কেঁকুৰি চুলি মহিলাসকলৰ কিছুমান চুলি অকণমান আগবাঢ়ি আহে মাজে মাজে এনেকৈ মাৰি থাকে দেখিবলৈ কিবা এটা শুৱনি লাগে সেইটো প্ৰভু ভগৱন্তৰ সেই অলকা পান্তিৰ বিষয়ে অতি সুন্দৰভাৱে উল্লেখ কৰিছে যে প্ৰভু ভগৱন্তৰ ঊৰ্ধ্বমুখে কৰে কান্তি নিন্দে অলকাৰ পান্তি হৃদয়ক জুৰি নিৰন্তৰ নাভিগঞ্জে সৰোবৰ জলে তাতে পদ্মবৰ ওপৰে শ্ৰীবৎস ঋষিচকৰ প্ৰভু ভগৱন্তৰ সমস্ত শৰীৰৰ প্ৰতিটো অংগই মনোহৰ কিন্তু আটাইতকৈ ডাঙৰ কথা গুৰুজনে কৈ থৈছে কৃষ্ণ এটা কথা কি কৈছে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া পৰব সুন্দৰ উদ্ধৱ দেখা মৰিটো কায়া মোৰ নিজৰ দেহটোৰ ওপৰতো ইমান প্ৰিয় নহয় কৈছে হে উদ্ধৱ ভকত মোৰ যিমান প্ৰিয় মোৰ লক্ষ্মী আই ব্ৰহ্মাহৰ ইমান প্ৰিয় নহয় নাহি উদ্ধৱ বান্ধৱ তুমি সম তেতিয়া ভকত প্ৰভু ভগৱন্তক কিমান প্ৰিয় আৰু ভকতজনে কেৱল প্ৰভু ভগৱন্তক বিচাৰি থাকে যদি কোনোবাই কয় সেই একেবাৰে ৰূপৰ বৰ্ণনাটো দিয়ে আছে নেকি আৰু এইটোকে চাবলৈতো আমি হাবিয়াস কৰি আছো ভকতেহে মোৰ হৃদি জানিবা নিশ্চয় ভকতজনৰ আমি হে হৃদয় মই বিনে ভকতে
নিশ্চিন্তে কিছু জ্ঞান ভকতত পৰে মই নাজানো হোৱান। সেই উদ্ধৱ, মোৰ লক্ষ্মী অতি প্ৰিয় হলেও তাৰো ওপৰত ভকত আছে, মোৰ দেহটোতকৈ ওপৰত ভকত আছে। সেইকাৰণে যিটো জনে যায় হৰি নাম উচ্চাৰি, তাৰ পাছে পাছে ভ্ৰমন্ত হৰি। আপুনি জয় কৃষ্ণ বুলি গৈ থাকক, নাম উচ্চাৰণ কৰি গৈ থাকক, ধুনীয়া পদ এটা গাই থাকক, আপোনাৰ পিছে পিছে ভগৱান গৈ আছে।